নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচা যদি আপোনাৰ হাতত নাথাকে খৰচ হৈ যায় তেনেহলে এই বিশেষ সৰু সৰু উপায় কেইটা কৰক, এই সমস্যাৰ পৰা ৰক্ষা পাব। কিন্তু এই বিষয়ে জনোৱাৰ আগতে জনাই থওঁ যোৱাকালি মানে 30 মে'ত অনুষ্ঠিত হোৱা ফ্ৰী লটাৰীৰ বিজয়ীসকলৰ বিষয়ে। ফ্ৰী লটাৰীৰ পুৰস্কাৰ 5টা, কিন্তু এইবাৰ লাভ কৰিছে 8জনে। প্ৰথম হৈছে মিষ্টাৰ ৰঞ্জিত বৰা, তেওঁৰ ঘৰ নগাঁৱত। দ্বিতীয় হৈছে মিছেছ গীতুমণি শইকীয়া, তেওঁৰ ঘৰ দুলীয়াজানত। তৃতীয় দুগৰাকী হৈছে গীতালী বৰা, লালমাটিৰ, আৰু দ্বিতীয়গৰাকী হৈছে জখলাবন্ধাৰ মিছেছ জয়শ্ৰী ফুকন। চতুৰ্থ দুগৰাকী হিয়ানন্দিনী বৰা, তেওঁৰ ঘৰ নগাঁৱত, আৰু মিছেছ সীমা গোস্বামী, তেওঁৰ ঘৰ যোৰহাটত। পঞ্চম তিনিগৰাকী তেওঁলোক হৈছে এনিশা শইকীয়া ডিব্ৰুগড়ৰ, সীমাৰেখা দাস, তেওঁৰ ঘৰো ডিব্ৰুগড়ত, আৰু এগৰাকী হৈছে স্মৃতি শিখা, তেওঁৰ ঘৰ যোৰহাটত। বিজয়ীসকলে লাভ কৰিছে বিভিন্ন উপহাৰ যেনে মা সৰস্বতীৰ ATM কাৰ্ড, মা লক্ষ্মীৰ ATM কাৰ্ড, লক্ষ্মী কুবেৰ যন্ত্ৰ, লাকি কইন ফেংচুই আৰু বিভিন্ন ব্ৰেচলেট। এতিয়া জানক হাতত টকা পইচা যদি নাথাকে তেনেহলে কি কৰিব আৰু কি বস্তু নাৰাখিব। মানি বেগত বৃহস্পতিবাৰে 11টা অখণ্ডিত চাউল মানে নভঙা চাউল হালধীয়া কাগজত লৈ ৰঙা সূতাৰে বান্ধি যদি মানি বেগত থয় তেনেহলে মানি বেগ কেতিয়াও খালী নহয়। দ্বিতীয়তে যিকোনো পুৰণা বিল, ফটা নোট, যিকোনো ধৰণৰ চাবি পাৰ্চত মানে মানি বেগত কেতিয়াও নাৰাখিব। শেষত ৰাতিপুৱা আৰু ৰাতি সদায় 2 টুকুৰা কৰ্পূৰ ঘৰত জ্বলাব। ধন্যবাদ।